আজি অসমৰ মুখ্যমন্ত্ৰীজনে আপোনালোকে সকলোৱে দেখিছে যে গোটেই ভাৰতবৰ্ষত গৈ অকল সাম্প্ৰদায়িকতা বিয়পাই আছে। তেওঁ ইলেকশ্যন কেম্পেইন কৰিছে মানে অকল হিন্দু মুছলমান মন্দিৰ মছজিদ গোটেই অসমত মানে হিন্দু মুছলমান কৰি এতিয়া ভাৰতৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিজেপি RSSৰ তেওঁ ভাল ল'ৰা হ'বৰ কাৰণে এতিয়া গোটেই ভাৰতবৰ্ষত য'তেই কেম্পেইন কৰিবলৈ গৈছে আমি মছজিদ ভাঙিম আমি মন্দিৰ বনাম আমাক মন্দিৰ বনাবৰ কাৰণে ভোট লাগে এনেকুৱা ধৰণৰ ফটুৱা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ ওচৰত অসমৰ মানহানি কৰিছে। এইটো দুৰ্ভাগ্যজনক। অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িকতা বিয়পাই থকাৰ পৰিৱৰ্তে অসমত এই সময়ত দেখা দিয়া অসমৰ মানুহৰ মূল সমস্যা মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু আনটো হ'ল যে কঠীয়া পাৰিব নোৱাৰা সমস্যা, এই সমস্যাবিলাকত মাথা মাৰিবৰ কাৰণে মনোযোগ দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। দ্বিতীয় বস্তুটো হ'ল অসমৰ ইৰিগেশ্যন মন্ত্ৰীজন আপোনালোকে সকলোৱে জানে যে এনেকুৱা এজন মানুহক ইৰিগেশ্যন মন্ত্ৰী দিছে যিজন মাৰোৱাৰী মানুহ। মাৰোৱাৰীয়েনো অসমত ক'ৰবাত খেতি কৰা দেখিছে নেকি আপোনালোকে কওকচোন? খেতিৰ বিষয়ে কিবা জানে নেকি আপোনালোকে নিজে কওকচোন? হা, খেতিৰ বিষয়ে নজনা মাৰোৱাৰী মানুহ এজন, অকল বেপাৰ কৰি খোৱা মানুহ এজন, বেপাৰী এজনক আজিৰ দিনটোত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পাতি দিছে। অচ্যুত সিংগাল ডাঙৰীয়া যি কেতিয়াও খেতি কৰিবৰ কাৰণে উপযুক্ত নহয়। অসমততো মাৰোৱাৰী মানুহেতো আৰু খেতি নকৰে ন, সকলোৱে জানে, বেপাৰ কৰি খায়। তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ, অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ। তৃতীয় বস্তুটো হ'ল যে অসমৰ কৃষি মন্ত্ৰীজনটো তেওঁ এতিয়া দিল্লীক অকল সন্তুষ্ট কৰাত ব্যস্ত। তেওঁক অকল তেল মৰাৰ বিদ্যাটোৰ বাহিৰে তেওঁৰ আৰু অন্য বিদ্যা এতিয়া নাই। এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া দিল্লীক সেৱা কৰাৰ বাহিৰে বেলেগ একো নাই। হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰি লুটি থকাৰ বাহিৰে বেলেগ কোনো কাম নাই তেওঁৰ। এগ্ৰিকালচাৰ মিনিষ্টাৰ তেওঁ খবৰেই নাই যে অসমত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই কোনো মানুহ, হাল বাব পৰা নাই পথাৰত কোনেও নাজানেই তেওঁ। সেইবিলাকক লৈ তেওঁলোকৰ মাথা কথা নাই যে কাক লৈ কেনেকৈ বিজেপিক ভোট দিব লাগে, কেন্দ্ৰীয় চৰকাৰ কাৰ পক্ষত ভোট দিব লাগে। হা, নাগৰিকত্ব সংশোধনী আইনৰ ভোটটো আকৌ বিজেপিক দিবলৈ যায়, কিন্তু অসমৰ খেতি পথাৰৰ খবৰ ল'বলৈ তেওঁ সময় নাই। আজি অসমৰ মুখ্যমন্ত্ৰীজনে আপোনালোকে সকলোৱে দেখিছে যে গোটেই ভাৰতবৰ্ষত গৈ অকল সাম্প্ৰদায়িকতা বিয়পাই আছে। তেওঁ ইলেকশ্যন কেম্পেইন কৰিছে মানে অকল হিন্দু মুছলমান মন্দিৰ মছজিদ গোটেই অসমত মানে হিন্দু মুছলমান কৰি এতিয়া ভাৰতৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিজেপি RSSৰ তেওঁ ভাল ল'ৰা হ'বৰ কাৰণে এতিয়া গোটেই ভাৰতবৰ্ষত য'তেই কেম্পেইন কৰিবলৈ গৈছে আমি মছজিদ ভাঙিম আমি মন্দিৰ বনাম আমাক মন্দিৰ বনাবৰ কাৰণে ভোট লাগে এনেকুৱা ধৰণৰ ফটুৱা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমৰ ওচৰত অসমৰ মানহানি কৰিছে। এইটো দুৰ্ভাগ্যজনক। অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা সাম্প্ৰদায়িকতা বিয়পাই থকাৰ পৰিৱৰ্তে অসমত এই সময়ত দেখা দিয়া অসমৰ মানুহৰ মূল সমস্যা মূল্যবৃদ্ধি, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ সমস্যা আৰু আনটো হ'ল যে কঠীয়া পাৰিব নোৱাৰা সমস্যা, এই সমস্যাবিলাকত মাথা মাৰিবৰ কাৰণে মনোযোগ দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। দ্বিতীয় বস্তুটো হ'ল অসমৰ ইৰিগেশ্যন মন্ত্ৰীজন আপোনালোকে সকলোৱে জানে যে এনেকুৱা এজন মানুহক ইৰিগেশ্যন মন্ত্ৰী দিছে যিজন মাৰোৱাৰী মানুহ। মাৰোৱাৰীয়েনো অসমত ক'ৰবাত খেতি কৰা দেখিছে নেকি আপোনালোকে কওকচোন? খেতিৰ বিষয়ে কিবা জানে নেকি আপোনালোকে নিজে কওকচোন? হা, খেতিৰ বিষয়ে নজনা মাৰোৱাৰী মানুহ এজন, অকল বেপাৰ কৰি খোৱা মানুহ এজন, বেপাৰী এজনক আজিৰ দিনটোত আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী পাতি দিছে। অচ্যুত সিংগাল ডাঙৰীয়া যি কেতিয়াও খেতি কৰিবৰ কাৰণে উপযুক্ত নহয়। অসমততো মাৰোৱাৰী মানুহেতো আৰু খেতি নকৰে ন, সকলোৱে জানে, বেপাৰ কৰি খায়। তো সেই বেপাৰী এজনক আজি ইৰিগেশ্যনৰ মন্ত্ৰী পাতি দিয়াৰ কাৰণে আজি এক টোপাল বিজেপি চৰকাৰৰ শাসনকালত এক টোপাল পথাৰত পানী যোগান দিব পৰা নাই। ক্ষুদ্ৰ চাহ খেতিয়কক পানী যোগান দিয়াটো কথাটো বাদেই দিলোঁ, অসমৰ এডৰাও পথাৰত এক টোপাল পানী দিবৰ কাৰণে সক্ষম হোৱা নাই এই বিজেপি চৰকাৰ। তৃতীয় বস্তুটো হ'ল যে অসমৰ কৃষি মন্ত্ৰীজনটো তেওঁ এতিয়া দিল্লীক অকল সন্তুষ্ট কৰাত ব্যস্ত।
তেওঁক অকল তেল মৰাৰ বিদ্যাটোৰ বাহিৰে তেওঁৰ আৰু অন্য বিদ্যা এতিয়া নাই। এগ্ৰিকালচাৰ মিনিষ্টাৰ অতুল বৰা ডাঙৰীয়া দিল্লীক সেৱা কৰাৰ বাহিৰে বেলেগ একো নাই। হিমন্ত বিশ্ব শৰ্মাক সন্তুষ্ট কৰি লুটি থকাৰ বাহিৰে বেলেগ কোনো কাম নাই তেওঁৰ। এগ্ৰিকালচাৰ মিনিষ্টাৰ তেওঁক খবৰেই নাই যে অসমত এতিয়ালৈকে কঠীয়া পাৰিব পৰা নাই কোনো মানুহ, হাল বাব পৰা নাই পথাৰত কোনেও নাজানেই তেওঁ। সেইবিলাকক লৈ তেওঁলোকৰ মাথা বথা নাই যে কাক লৈ কেনেকৈ বিজেপিক ভোট দিব লাগে, কেন্দ্ৰীয় চৰকাৰ কাৰ পক্ষত ভোট দিব লাগে। নাগৰিকত্ব সংশোধনী আইনৰ ভোটটো আকৌ বিজেপিক দিবলৈ যায়, কিন্তু অসমৰ খেতি পথাৰৰ খবৰ ল'বলৈ তেওঁ সময় নাই।